শোণিতপুৰৰ ঘোঁৰামাৰী অঞ্চলৰ চাপাগুৰি গাঁৱৰ ৯ বছৰীয়া শিশু সুফিয়ান আনছাৰীক সাপে দংশন কৰাৰ পিছত সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ তৎপৰতা আৰু সময়মতে চিকিৎসা লাভ কৰাৰ ফলত এক ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে। জানিব পৰা মতে, স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী হামজা আনছাৰীৰ পুত্ৰ সুফিয়ান নিজৰ ঘৰত পঢ়ি থকা সময়ত টেবুলৰ তলত এখন কাগজ পৰি যায়। কাগজখন তুলিবলৈ হাত আগবঢ়াওঁতেই টেবুলৰ তলত লুকাই থকা এডাল বিষধৰ সাপে তেওঁক দংশন কৰে। ঘটনাটো ঘটাৰ লগে লগে পৰিয়ালৰ মাজত আতংকৰ সৃষ্টি হয়। মই যে পানীৰ তলত কিবা সোমাই গৈছিলোঁ, তো ল'ব গৈছিলোঁ, কাটি দিলে। আৰু টেবুলৰ তলত তুমি চুইছিলা? মই দেখাও নাই খাপটো। দেখা নাই? কামলৈ বিষাইছে নে? বহুত বিষাইছে। বহুত বিষাইছে? এতিয়া নাই বিষোৱা। হে? এতিয়া নাই বিষোৱা। ঘোঁৰামাৰী বালিত পৰা এটা সৰু শিশু 9 বছৰ সুফিয়ান মোক তেওঁৰ পৰিয়ালৰ মানুহে ফোন কৰিলে যে দাদা সৰ্পদং আমাৰ ল'ৰাটোক খাপে খুটিছে। মই কোনো কথা নাই, ডাইৰেক্ট কৈছোঁ, এটা কথা কৈছোঁ, মিছন লৈ আনক। মিছনত আনক, চিকিৎসা আছে, ভাল হৈ যাব। আৰু সুফিয়ানক অনা হ'ল আৰু আমাৰ এইসকলে চিকিৎসা আৰম্ভ কৰিলে, যিসকলৰ ওপৰত আমি সদায় আশা কৰোঁ। আৰু ইমান সুন্দৰ চিকিৎসা আৰম্ভ হ'ল, তাক 10টাকৈ এণ্টিভেনম দিয়া হ'ল আৰু সুফিয়ান এতিয়া সম্পূৰ্ণ সুস্থ আৰু 2 দিনৰ পিছত সি ঘৰত যাব পাৰিব। আৰু আপোনাৰ 8টামানত এডমিট কৰিলে ৰাতি। হয়। তাৰপিছত কেজুৱেলিটিত 10টাকৈ এণ্টিভেনম দিয়া হ'ল। তাৰপিছতে আমাৰ পিডিয়াট্ৰিক আইচিউত অনা হ'ল। অনাৰ পাছত এতিয়া সুফিয়ানে সুস্থ আছে আৰু 2 দিনৰ পিছত ডিচাৰ্জ